নুমলীগড়ত বানপীড়িত বিভিন্ন অঞ্চলত নুমলীগড় শোধনাগাৰ সাহায্য সামগ্ৰী বিতৰণ বানপানীৰ কঠিন পৰিস্থিতিত বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ খুমটাই সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত উপস্থিত হৈ বানপীড়িত আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ মাজত প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই বানাক্ৰান্ত লোকসকলৰ প্ৰয়োজনীয়তা আৰু পৰিস্থিতিৰ বুজ লৈ শোধনাগাৰ কৰ্তৃপক্ষই পৰ্যায়ক্ৰমে বিভিন্ন সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ৰাইজক বানপানীয়ে জুৰুলা কৰিছে লগতে এই নুমলীগড়ৰ আশে-পাশে যি অঞ্চল এই অঞ্চলতো বানপানীৰ যথেষ্ট প্ৰভাৱ পৰিছে আমি নুমলীগড় শোধনাগাৰে অসমৰ বিভিন্ন প্ৰান্ততে শিৱসাগৰতো আমি দিছো আমি কিছুমান সাহায্য আমি পোনপটীয়াভাৱে আমি নিজেই দিছো আৰু কিছুমান বিভিন্ন অনুষ্ঠানৰ যোগেদি দিছো আমি চিফ মিনিষ্টাৰ যি ৰিলিফ ফাণ্ড তাতো আমি 5 কোটি টকা আমাৰ CSR ফাণ্ডৰ পৰা দিয়া হৈছে আৰু আমি এইকেইদিন আমাৰ এই ওচৰ চুবুৰীয়া অঞ্চলত আমি নিজাববীয়াকৈ আমি এই সৰু এটা সাহায্য আমি আগবঢ়াইছো